দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত এলানি সভা অনুষ্ঠিত হৈছে। তাৰ আগতেও কেইবালানি সভা অনুষ্ঠিত হৈছে আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি এইবাৰ নগাঁও যি লোকসভাৰ উপ নিৰ্বাচন আছে তাত আমি এঘৰি যুঁজ দিবলৈ সাজু হৈছোঁ আৰু আমি নিৰ্বাচন খেলিম। আমাৰ দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু আমি আশাবাদী যে কংগ্ৰেছে যি ধৰণে মানুহক মিছা প্ৰলোভন দি আৰু যি ধৰণে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, এই কথা বতৰাবিলাক কৈ যি ধৰণে ভোট লৈছে, লৈ পেলাই আকৌ সেই দলৰেই সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰিছে। গতিকে এইটো আচলতে সংখ্যা বা নগাঁও লোকসভা সমষ্টিৰ মানুহক চূড়ান্ত অৱমাননা কৰা হৈছে, অন্যায় কৰা হৈছে আৰু এই 2 বছৰ নজদি তেওঁলোকক আকৌ ভোটাৰ লাইনত থিয় কৰাবলৈ বাধ্য কৰোৱা হৈছে। গতিকে ইয়াৰ প্ৰতিশোধ নিশ্চিতভাৱে এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰটো প্ৰশ্ন আহিব নোৱাৰে। গতিকে এইবাৰ নিশ্চিতভাৱে AUDF দলৰ শক্তিশালী প্ৰাৰ্থী থাকিব, ইতিমধ্যে দলৰ সভাপতিয়ে জনাইছে আৰু নিশ্চিতভাৱে এইবাৰ নগাঁও লোকসভাৰ যিখিনি আমাৰ সন্মানীয় ভোটাৰ ৰাইজ আছে আৰু বিশেষকৈ যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভোটাৰ ৰাইজ আছে, নিশ্চিত বিবেক বিবেচনা কৰি এইবাৰ AUDFৰ শক্তিশালী প্ৰাৰ্থীক ভোটদান কৰিব আৰু এই প্ৰদ্যুৎ বৰদলৈয়ে কৰা, বিজেপিয়ে কৰা বা কংগ্ৰেছে কৰা যিখিনি প্ৰতাৰণা আছে ইয়াৰ প্ৰতাৰণাৰ জবাব নিশ্চিতভাৱে সমগ্ৰ দিনবিলাকত দিব। আৰু বিজেপি একামতে একেলগে যৌথভাৱে কাম কৰে বুলি না, আচলতে আমি ভাবিছিলোঁ যে গৌৰৱ গগৈয়ে এই নিৰ্বাচনত পৰাজয়ে কিছু শিক্ষা ল'ব। আচলতে তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া যি দাম্ভিক আৰু অহংকাৰ, এই দাম্ভিক আৰু অহংকাৰৰ কাৰণে আৰু তেওঁৰ যিজন মূল উপদেষ্টা সাংসদ ৰকিবুল হুছেইনৰ যি পৰামৰ্শ, এই পৰামৰ্শবিলাকৰ কাৰণে আজি কংগ্ৰেছৰ এই দৰ্পচূৰ্ণ হৈছে। তেওঁ নিজে পৰাজিত হৈছে। আজি যোৰহাট লোকসভা সমষ্টিত AUDFৰ দলৰ প্ৰাৰ্থী আছিল নেকি? মাত্ৰ 23টা সমষ্টিত AUDF দলে নিৰ্বাচন খেলিছে, য'ত বিজেপিৰ জিকাৰ প্ৰশ্নই নাহে। কিন্তু কংগ্ৰেছে সমগ্ৰ অসমতে নিৰ্বাচন খেলিছে, খেলি পেলাই তেওঁলোকে জিকিছে ক'ত আহি, য'ত AUDF আৰু তেওঁলোকৰ মাজত যুঁজখন হৈছে, তাতেহে জিকিছে তেওঁলোকে। গতিকে গৌৰৱ গগৈ এই কথাটো কোৱাৰ আগতে মই ভাবোঁ কংগ্ৰেছ দলৰ সভাপতি হিচাপে অকণমান মই ভাবোঁ যে কথাখিনি কোৱাত অলপ বিবেচনা কৰি কোৱা উচিত যে আচলতে তেওঁলোকে বিজেপিৰ বি টিম কোন, এ টিম কোন, এই কথা বতৰাবিলাক আচলতে অসমৰ ৰাইজে এতিয়া বুজি উঠিছে। যি সময়ত কংগ্ৰেছ শেষ হৈ গৈছে, কংগ্ৰেছৰ যদি ইমানেই শক্তি, তেওঁলোকে UDFৰ লগত যুঁজিবলৈ আহিছে। আজিৰ তাৰিখতো গৌৰৱ গগৈ ডাঙৰীয়াই AUDFৰ চাহটোকে আজি ভয় খাই আছে। আজি তেওঁলোকৰ যুঁজাৰ মূল শক্তিটো দেখি আছে AUDFৰ লগত তেওঁ যুঁজিব, কাৰণ তেওঁ বিজেপিৰ লগত যুঁজাৰ শক্তি নাই, যাৰ কাৰণে AUDFক তেওঁ বিজেপিৰ লগত সংগ দিব বিচাৰিছে। এইটো সম্পূৰ্ণ ভুৱা মিছা কথা। আজি 19টা ছিট পাইছে, য'ত ছিট পাইছে তাত বিজেপিৰ এই কংগ্ৰেছৰ লগত প্ৰত্যক্ষ যুঁজ হৈছে, কিন্তু AUDFৰ তাত বিজেপি জিকা নাই। আৰু য'ত কংগ্ৰেছৰ লগত বিজেপিৰ যুঁজ হৈছে তাত কিন্তু কংগ্ৰেছ ধাৰাসায়ী হৈছে, সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া নিজেই পৰাজিত হৈছে। য'ত আমাৰ কোনো প্ৰাৰ্থী দিয়া নাছিল, উজনি অসমত আমি কেইটা প্ৰাৰ্থী দিছিলোঁ, আজি বৰাকত আমাৰ কেইটা প্ৰাৰ্থী আছিলে। গতিকে সেই কথা বতৰাবিলাক মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এনালাইচিছ কৰা উচিত, অলপ দম্ভ অহংকাৰ অলপ কমোৱাটো উচিত। তেনেহ'লে ভাবোঁ যে তেনেহ'লে অসমৰ ৰাইজে তেতিয়া পিছলৈ কেতিয়াবা হয়তো আঁকোৱালি ল'ব। গতিকে আৰু এই ধৰণৰ কথা বতৰাবিলাক কৈ আৰু যি দলৰ এতিয়া বিধায়ক 19জন আছে, সেই 19জন বিধায়কৰ 6-7জন বিধায়ক এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে বুলি এইটো মই ৰেজল্ট কৰিমে কোৱা নাই, AUDFে কোৱা নাই, এইটো খুদ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে। তাৰ কাউণ্টাৰ গৌৰৱ গগৈ ডাঙৰীয়া দিব পৰা নাই। নিজৰ সৌহাত স্বৰূপ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আজি ভূপেন বৰা ডাঙৰীয়া, তেওঁলোকে বিজেপি গমন কৰিলে, তেওঁলোকক তেওঁলোকে মাত দিব নোৱাৰে। আহি পেলাই তেওঁলোকে কাকতো জুতি খাইছে, AUDFৰ লগত জুতি খাইছে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি আহ্বান জনাম, যদি অসমখনত বিজেপি মুক্ত অসম কৰিব বিচাৰে, আপুনি বিজেপিৰ লগত যুঁজাৰ শক্তি আৰু সাহস ৰাখক। AUDFৰ লগত যুঁজিব আহি আপুনি যি ধৰণে এইবাৰ ধাৰাসায়ী হৈছে, পৰৱৰ্তী আপুনি এই ধৰণে যুঁজি থাকিলেও আপুনি কিন্তু ধাৰাসায়ী হ'ব। গতিকে ইয়াৰ প্ৰমাণ এইবাৰ নিশ্চিতভাৱে এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত দেখিবলৈ পাব। আমি সম্পূৰ্ণ সৰ্বোচ্চ শক্তিৰে এইবাৰ নগাঁৱৰ যি লোকসভাৰ উপ নিৰ্বাচন আছে আমি যুঁজিম। গৌৰৱ গগৈ ডাঙৰীয়াই কিমান দূৰ যুঁজে, AUDFে কিমান দূৰ যুঁজে, সেইখিনি সময়ত নিশ্চিতভাৱে অসমৰ ৰাইজে দেখিবলৈ পাব। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া এইবাৰ ক'ব নোৱাৰে যে মই মুখ্যমন্ত্ৰী হ'ম, এইবাৰতো আৰু ক'ব নোৱাৰে যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, সংখ্যালঘু ৰাইজে ভোট দি দিয়ক, এই কথাটোতো আৰু ক'ব নোৱাৰে। গতিকে আৰু তেওঁৰ দলৰ মানুহ ভোট দিয়াৰ লগে লগে বিজেপিত যোগদান কৰে, ইয়াৰ মানে গ্ৰান্টি গৌৰৱ গগৈ ডাঙৰীয়া দিব পাৰিব নেকি? তেওঁ বিজেপিক AUDFক সমালোচনা কৰাৰ পৰিৱৰ্তে তেওঁৰ দলৰ কোনোবা মানুহ জয়ী হ'লে বিজেপিত যে নাযাব, তাৰ গ্যাৰাণ্টিটো অসমৰ ৰাইজক দিয়ক। অসমৰ সংখ্যালঘু ৰাইজৰ ভোট লৈ যিকেইজনে যিজনক সাংসদ বনাব বা MLA বনাব, তেওঁ যে নাযাব, তাৰ গ্যাৰাণ্টিটো অসমৰ ৰাইজক দিয়ক। সেই গ্যাৰাণ্টিটো আমি বিচাৰিছোঁ। গতিকে যুঁজিবলৈ যদি সাহস গৌৰৱ গগৈ ডাঙৰীয়াক কৰিব বিচাৰে, তেতিয়াহ'লে বিজেপিৰ লগত সাহস কৰক। আৰু আমি এ টিম বি টিম নহয়,
আমি সম্পূৰ্ণ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক আৰু ৰাজনৈতিক সমস্যাখিনি সমাধান কৰাৰ কাৰণে জন্মলগ্নৰ পৰা যুঁজি আছোঁ আৰু ভৱিষ্যতেও যুঁজি যাম। গতিকে বিজেপিৰ লগত আমাৰ কোনো ধৰণৰ লেটিকেটি নাই। যদি বিজেপিৰ লগত লেটিকেটি আছে, গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ কংগ্ৰেছ দলৰে আছে, কংগ্ৰেছৰ আপোনাৰ বিধায়কসকলৰে আছে। আপোনাৰ দলৰ পৰা যিবিলাকে গৈছে সেই হিচাপটোও আপুনি এবাৰ নিজে কৰি চোৱাটো উচিত। চাওক, এতিয়া ইতিমধ্যে আমাৰ দলৰ সভাপতিক ইতিমধ্যে সকলোখিনি জনোৱা হৈছে। ইতিমধ্যে শক্তিশালী কেইবাজনো প্ৰাৰ্থীৰ নাম উল্লেখ হৈছেই আমাৰ সভাপতি ডাঙৰীয়াই কৰিছে। গতিকে সভাপতি ডাঙৰীয়াই নিশ্চিতভাৱে তেওঁ নিজে পৰ্যবেক্ষণ কৰি আছে। তেওঁ নগাঁৱত বাহৰ পাতিব। আমিও অহাকালিৰ পৰা মোক ৰূপহীহাট সমষ্টিৰ দায়িত্ব দিছে। মই ৰূপহীহাট সমষ্টিৰ পৰা কাইলৈৰ পৰা আমি নিৰ্বাচনৰ কাম কাজখিনি আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ ঢিঙত হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই কাম কাজ আৰম্ভ কৰিছে। হয়তো আমাৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া কাইলৈ বা পৰহি তেওঁ জাগিৰোড আৰু মৰিগাঁৱৰ লাহৰীঘাটৰ দায়িত্বত আছে। তেওঁ কাইলৈ হয়তো পৰহিলৈ যাব। গতিকে আমাৰ প্ৰত্যেকজন যিসকল দুজন বিধায়ক আছে আৰু যিসকলে এইবাৰ নিৰ্বাচনত পৰাজিত হৈছে, আমাৰ দলৰ যিসকল শীৰ্ষ নেতৃত্ব আছে, সম্পূৰ্ণভাৱে আমাৰ যোনেই প্ৰাৰ্থী নিদিয়ক আমাৰ সভাপতি ডাঙৰীয়াই, আমি সম্পূৰ্ণ সৰ্বস্ব শক্তি প্ৰয়োগ কৰি অসমৰ নগাঁৱৰ লোকসভা সমষ্টিত আমি যুঁজ দিম।